চৰকাৰৰ চকুত নপৰা এটা অঞ্চল কৈ কৈ ভাগৰি পৰিছে চৰকাৰক এতিয়াও ব্যৱস্থা লোৱা নাই চৰকাৰে এফালে যদি বানৰ তাণ্ডৱ আনফালে আকৌ খহনীয়া সাধাৰণ ৰাইজৰ এতিয়া শেষ ভৰসা ভগৱান এই দৃশ্য মাজুলীত এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই বান পৰিস্থিতিৰ সমান্তৰালকৈ হৈছে খহনীয়া ভয়াবহ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰক কাটৰ অনুৰোধ স্থানীয় ৰাইজৰ সমগ্ৰ বিভাগটো ইয়ালৈ আহক আহি পেলাই তেওঁলোকে নামনি মাজুলীখন ভালদৰে চকু দি চাই পেলাই এই খুঁটিটো বিশেষকৈ এই খুঁটিটো য'ৰ পৰা আৰম্ভ হৈছে সেই তাতে বন্ধ কৰি দিয়ক তাত বন্ধ কৰিলে সমগ্ৰ মাজুলী মানুহখিনি বাচি যাব গতিকে এই কৃষিজীৱী মানুহখিনি উপায়ন্তৰ হৈ পেলাই যদি ক'ৰবাত যাবলগীয়া হয় তেতিয়াতো বৰ ডাঙৰ পৰিস্থিতি হৈ যাব আৰু ইয়াৰ পৰা এই কৃষি ক্ষেত্ৰত ইয়াৰ পৰাই হয়তো সমগ্ৰ মাজুলীখন চলি থাকে বুলি ক'লেও বেয়া নহয় এইটো আমিও দেখিছোঁ গতিকে মই পুনৰবাৰ আপোনালোকৰ চেনেলৰ মাধ্যমৰ দ্বাৰা অসম চৰকাৰক মই এটা কথা জনাওঁ যে এইখন জেগা বুলি নহয় সমগ্ৰ মাজুলীখন বচাওঁত তেখেতলোকে শৈলস্পাৰেই হওক বা যিকোনো পদ্ধতিৰে বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে কৰ্ম কৰি পেলাই বচাওক মানুহখিনিক নিৰাপত্তা দিয়ক সেইটোৱে মই ক'ব বিচাৰোঁ বৃহত্তৰ নামনি মাজুলীৰ ভালুকমৰা কৰ্দৈগুৰি কাৰ্গিল বিৰিণাবাৰী গাঁৱৰ ৰাইজে বহুদিনৰ পৰাই সমস্যাত ভুগি আহিছে সমস্যাৰে জৰ্জৰিত অঞ্চলটোলৈ যেন চকু দিবলৈ সময় নাই মন্ত্ৰীবৰ্গৰ অৱশেষত শেষ ভৰসা হিচাপে বাছি লৈছে ভগৱানক স্তুতি মিনতি কৰা আৰম্ভ কৰিছে গাঁৱৰ সকলো ৰাইজ ওলাই আহি ব্ৰহ্মপুত্ৰত দিছে ভোগ স্তুতি কৰিছে ব্ৰহ্মপুত্ৰ বাবাৰ ওপৰত খহনীয়াৰ তীব্ৰ ভাবুকিয়না অঞ্চলবাসীয়ে বিগত সময়ত নদীত গছৰ ডাল পাত দি খহনীয়া ৰোধৰ বাবে চেষ্টা কৰিছিল যদিও সেই কামত সফল নহৈ শেষত অঞ্চলটোৰ সমূহ ৰাইজে মিলি মন্ত্ৰ উচ্চাৰণ কৰি নদীক পূজা কৰিছে আনহাতে সেই নদীত এজনা পঞ্চমুখী সাপ দেখাৰ কথাও ব্যক্ত কৰে ইয়াতে মানে আমাৰ ৰাইজে মানে ভয়ভীত খাই থাকে যে ইয়াতে এভাগ ডাঙৰ সৰ্প আছে সেই সৰ্পভাগ দেখে আৰু আমাৰ যিহেতু ইয়াত গোটেই মানুহখিনি খেতিৰ লগত জড়িত ইয়াত অহা যোৱা কৰোঁতে অলপ ভয়ভ্ৰান্তি খাই থাকে যদি ইয়াৰ পাছতো চৰকাৰে এই নৈ খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা হাতত নলয় তেন্তে মাজুলীৰ এই বৃহত্তৰ অংশটো ব্ৰহ্মপুত্ৰৰ বুকুত এদিন হেৰাই যাব চৰকাৰক বাৰে বাৰে কোৱাৰ স্বত্তেও চৰকাৰে কোনো ব্যৱস্থা হাতত লোৱা নাই তথাপিও চৰকাৰলৈ শেষবাৰৰ বাবে কাটৰ অনুৰোধ স্থানীয় ৰাইজৰ আঞ্চলিক গোটেই আটাইকেইখন গাঁৱে সেইটো কাৰণে সমূহ আঞ্চলিকে গোট খাই পেলাই আমি তেওঁক যেনেকৈ পাৰিছোঁ তেনেকৈ অকণমান ভোগ দিছোঁ আৰু গীতা পাঠ কৰাইছে আৰু দ্বিতীয়ত হৈছে আমাৰ গৰাখহনীয়া আমি চব কৃষিজীৱী ৰাইজ আৰু কৃষিজীৱী ৰাইজে য'ত খেতি কৰিছে নহয় তাত মানে বহুত সহায় লৈ গৈছে খেতি থকাৰ অৱস্থাতো সহায় লৈ গৈছে তাকে তেখেতসকলে কিবা এটা আমাক যদি প্ৰটেকশ্যন নিদিয়ে আমিতো তাৰ বিকল্প একো নহ'ব সেইটো কাৰণে তেখেতসকলে কিবা এটা আমাক গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে আমাক উপায় দিয়ক আৰু আমি বাবাৰ হৈও দিছোঁ বাবাই আমাক কেইবাটাও অঘটন হোৱাৰ কাৰণে আমি মনতে ভয় ভাৱ লৈ থকাৰ কাৰণে আমি তেওঁক যেনেকৈ পাৰিছোঁ তেনেকৈ আমি তেওঁক ভোগ দিছোঁ বুজিবলৈ চেষ্টা কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7